हेलो गाइस मैं अन्य एटी भिडिओले आपनालोকক स्वागतम जनाइছো। আজি গোটেই চাৰিটা ওলাইছো দেখিছেনে কত ওলাইছো কি কথা সকলোখিনি কৈ আছো লাহে লাহে বলক আজি ভিডিওটো স্টাৰ্ট কৰো। কিবা যাও মন্দিৰত এয়া গুলু কি কয় একো নকয় ইমান দিনৰ বাদ হলা এতিয়া 3 বছৰ হ'ব হলা আজি কাটি দিব লাগিব বেয়াও লাগিছে তথাপিও নিয়ম যিখিনি হয় আপোনালোকক দেখাম তো চাই থাকিব ভিডিওটো। আৰু এয়া আমি আহি বৌ থাকত সোমাইছো বৌ যাব লগত এয়া বৌ তাৰপিছত মাক ললো আৰু ভাইটি আহিছে আমাৰ যেহেতু মমাইকে চুলি কটাৰ নিয়ম তো মা বৌ ভাইটি আৰু আমি চাৰিটা গোটেইটা মিলি আমি এতিয়া মন্দিৰলৈ গৈ আছো তো বলক দেখাই আছো তাতে আমি আহি ইফালে মন্দিৰ পালোহি ইয়া বেটা পাতকে গৈছে আহি পায় আৰু ইফালে মই ধুনীয়াকৈ যোনখিনি বস্তু দিব লাগিব আগবঢ়াব লাগিব সেইখিনি লৈ লৈছোঁ ফল মূলৰ শৰাই আৰু মিঠাই এনেকৈ কিবা কিবি লৈ লৈছোঁ আৰু যাক যিখিনি দিব লাগিব দান দক্ষিণা সকলোখিনি লৈ আহিছোঁ আৰু ইয়াতে ধুনীয়াকৈ সজাই লৈছোঁ ক'ত কি দিব লাগিব। এয়া বেটা দেখিছেনে ইমান ধুনীয়াকৈ খেলি আছে অলপ সময় পিছতে আৰু তাৰ দীঘল চুলি কচা কাটি দিব লাগিব তো চাই থাকক ভিডিওটো তাকনো কেনেকুৱা দেখে চুলি কাটিলে আৰু কি কিনো কৰে সকলোখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ যিমানখিনি পাওঁ ৰেকৰ্ডিং কৰিছোঁ আৰু চাই থাকক ভিডিওটো শেষলৈ। আৰু এই চুলি কটা নিয়মটো ঘৰৰ এটা পৰম্পৰা নিচিনা বুলি ক'ব পাৰি কি হয় মই নাজানো বিশেষ ভালকৈ কিন্তু মোৰ হাজবেণ্ডেও এনেকৈ দীঘলকৈ চুলি থৈছিলে আৰু 5 বছৰত কাটিছিলে আৰু হাজবেণ্ডৰ দেউতাকে অৰ্থাৎ মোৰ শহুৰ দেউতাও এনেকৈ চুলি কাটিছিলে আৰু বংশত যিমানবিলাক ল'ৰা আছে সকলো এনেকৈ ধুনীয়াকৈ মন্দিৰত চুলি কাটে নিয়ম কৰি পিনে নহ'লে ঘৰতে হ'লেও নিয়ম কৰি পিনে ধুনীয়াকৈ কাটে আৰু আজি আমাৰ এতিয়া বেটাৰ পাল পৰিছে চ' বেটাৰ আজি চুলিখিনি ইয়াতে মন্দিৰতে নিয়মটো কৰাই মেলি আমি কাটিম তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছেনে কি কৰি আছে মোৰ লগত পুৰা কাম লাগি দিছে আৰু বহুত মানুহ এনেকৈ চুলি থয় কিন্তু মই ভালকৈ নাজানো কিয় থয় বা কিয় থ'ব লাগে কিন্তু এনেকৈ থয় যিখিনি আমাৰ আগৰ মানে পুৰুষসকলে কৰি আহিছে সেনেকৈ আমি কৰিবলৈ চেষ্টা কৰিছোঁ তাতে আৰু কিবা কিবি ভুল হ'বও পাৰে নাজানো তো আপোনালোকে চাই থাকক ভিডিওটো। আৰু চুলিখিনি জন্মৰ পৰাই থয় জন্মৰ পৰা এদিনো চুলিখিনি কটা নহয় তাৰপিছত জন্মৰ 3 বছৰ নহ'লে 5 বছৰত চুলি কটা হয়। এতিয়া বেটা যিহেতু এপ্ৰিলত 3 বছৰ হ'ব সেইটো কাৰণে এপ্ৰিল মাহ সোমোৱা আগে আগে আমি চুলিখিনি কটোৱাই দিওঁ বুলি ভাবিলোঁ সেয়া আজি দিনটো মিলাই মেলি সাজু কৰিছোঁ কাটিবলৈ। আৰু মন্দিৰ ভিতৰত এনেকৈ কেমেৰা বা ভিডিঅ' কৰা ফটো মৰা এলাও আছে নাই গম নাপাওঁ কিন্তু কোনো একো কোৱা নাই সেইটো কাৰণে বৌয়ে মোক ভিডিঅ'টো কৰি দিলে আৰু মেমৰি হিচাপে থাকিবৰ কাৰণে মই ইউটিউবত এনেকৈ দিলোঁ আপোনালোকৰ মাজলৈ তাতে অলপত যদি কিবা কিবি যদি ভুলো হ'ব পাৰে আপোনালোকে ক্ষমা কৰিব কাৰণ মন্দিৰৰ ভিতৰত এনেকৈ কেমেৰা কৰিলে বেয়াও লাগে কিন্তু স্মৃতি হিচাপে থাকিবলৈ মই ভিডিঅ'টো আগবঢ়ালোঁ আপোনালোকৰ মাজলৈ চ' প্লিজ কোনেও যাতে একো বেয়া বুলি নাভাবিব আৰু বেয়া কমেণ্ট নকৰিব। কেলে ওলাই আহিলা নমো কোৱা দৌৰ নমো কোৱা যোৱা
এতিয়া পূজা কৰি হোৱাৰ পিছত এয়া কেঁচিখন বান্ধি দিছে পূজা কৰি। এতিয়া আৰু চুলি কাটিব মোমায়েকে। প্ৰথম নিয়মটো আমি ইয়াতে মন্দিৰতে কৰিছোঁ, তাৰ বাকীখিনি আমি বাহিৰত কৰিম। বাহিৰত এজন নাপিত লৈ পিনে তেখেতকো এনেকৈ কিবা কিবি আগবঢ়াই মেলি তাৰপিছত আমি চুলিখিনি একেবাৰে মুণ্ডন কৰাই দিম। তো এতিয়া মোমায়েকে সেৱা এভাগ কৰি ল'ব, তাৰপিছতে চুলিখিনি কাটিব। আৰু এয়া কেঁচিখন আগবঢ়াই দিছে, ধুনীয়াকৈ পূজা কৰি দিছে। জন্মৰ পৰা ৰাখি থোৱা চুলিখিনি আজি কাটি দিব। এয়া কাটিব লৈছে আৰু দেখিছেনে? আৰু এই কাটি দিলে ভালেই পায়, কাটো কাটো কৰি থাকে। এয়া জন্মৰ 3 বছৰৰ পিছত আৰু চুলি কাটিছে, দেখিছেনে? খুব ভাল পাইছে সি কাটি দিয়াৰ কাৰণে। আৰু গৰমত আমনিও পায়, যিহেতু সৰু ল'ৰা বান্ধি থ'বলৈও বেয়া পায়। সেয়া আজি কটা হৈ গ'ল আৰু বহুত দিনৰ পৰা কাটিম কৰি। এয়া আৰু বাকীখিনি এইফালে আৰু কেইবাটাও মন্দিৰ আছে। এয়া গণেশ বাবা আছে, তাৰপিছত শিৱ বাবাৰ মন্দিৰ, সকলোকেইটা মন্দিৰ ইয়াতে আছে। আপোনালোকে যদি আহিবলগীয়া হয় আৰু ইয়ালৈ নিশ্চয় আহিব পাৰে। বহুতকেইটা মন্দিৰ একেলগে আছে, সেইটো কাৰণে মনটো খুবেই ভাল লাগে। সকলোকে আমি এবাৰ দৰ্শন কৰিলোঁ, ধূপ চাকি জ্বলাই এনেকৈ ঘূৰালোঁ। আৰু এইফালে আমি আহি পালোঁহি নাপিতৰ ওচৰত। নাপিতজন বহুত মানুহে তালৈ লৈ যায় মন্দিৰলৈ, কিন্তু এখেতৰ অকণমান সময় অভাৱৰ কাৰণে যোৱা নহ'ল। আৰু আমি ইয়াতে কটোৱাই দিলেও হ'ব বুলি ক'লে পণ্ডিতজীয়ে, সেইটো কাৰণে আমি ইয়াতে লৈ আহিলোঁ। তেখেতক যিখিনি আমি দিবলগীয়া আছে সেইখিনি দিলোঁ। তাৰপিছত তেওঁ এনেকৈ পূজা কৰি লৈছে। আৰু এইয়া আজি 3 বছৰ পিছত চুলিখিনি কাটি দিব। বেয়াও লাগিছে, ভালো লাগিছে, অলপ মুকলি হ'ব, সেইটো কাৰণে ভাল লাগিছে। ফাইনেলি কাটি দিলে আৰু ইমান দীঘল চুলি কচা, দেখিছেনে বাৰু? চুলিখিনি বহুতেই একদম দীঘল হৈ গৈছিলে। এয়া কেনেকুৱা লাগিছে, ইমানখিনি চুলি কাটি দিলে, দেখিছেনে? এয়া আৰু কাটিবলৈ লৈছে আৰু কেনেকুৱা দেখিছে ভাবিবই পৰা নাই কেনেকুৱা দেখিব। তো আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে, ইয়াৰ নতুন লুকটো চাব কেনেকুৱা দেখে। আৰু তো নাপিত দাদাজনে কৈছে ই ইমান ধুনীয়াকৈ বহি আছে আৰু ইমান শান্তকৈ বহি আছে। এয়া বয়সীয়াল ল'ৰাই চুলি কাটিব প্ৰায় নিদিয়ে, লৰাই থাকে বা কিবা কিবি দিগদাৰ কৰি থাকে। ই কিন্তু অলপো দিগদাৰ নকৰিলে, ধুনীয়াকৈ বহি দিলে। আমাৰো বহুত চিন্তা হৈ আছিলে, যিহেতু প্ৰথমবাৰৰ কাৰণে তাক চুলিখিনি কাটিম, সি পাতি দিবনে নিদিয়ে নে দিগদাৰ কৰিব। কিন্তু সি অলপো আমনি কৰা নাই, অকণমানো ভয়ো কৰা নাই। সি ধুনীয়াকৈ পাতি আছে। অথচ আমাৰ এনেকুৱা লাগিছে যেন সি বহুত মুকলি পাইছে আৰু বহুত ভাল লাগিছে আজিৰ পৰা তাৰ দেখিছেনে কেনেকৈ একদম পাতি দিছে। অকণমানো লৰচৰ নাই কৰা, একো এটা শব্দ নাই কৰা। ধুনীয়াকৈ 20-25 মিনিটৰ সময় সি ধুনীয়াকৈ বহি দিছে আৰু ধুনীয়াকৈ দাদাজনে কাটি দিছে। দাদাজনে আগতে আমাৰ দেউতা ঢুকাওঁতে এখেতক মুণ্ডন কৰিছিলে, আৰু সেই চিনাকি সেইটোৱে আমি দাদাৰ ওচৰতে এয়া নিয়মটো কৰোৱালোঁ। দাদাই বহুত ধুনীয়াকৈ কাটি দিছে আৰু ধুনীয়াকৈ আৰু ব্যৱহাৰ পাতিও বহুত ধুনীয়া। সেইটো কাৰণে দাদাক ভাল লাগিল। ভিডিঅ'টোৰ জৰিয়তে দাদাক বহুত বহুত ধন্যবাদ, যিহেতু আপুনি আমাৰ ল'ৰাটো প্ৰথমবাৰৰ বাবে চুলি কাটি আমাক যিকণ সহায় কৰিলে। আপোনাৰ সহায়খিনি আমি নিশ্চয় মনত ৰাখিম। আৰু আপোনাক বহুত বহুত ধন্যবাদ। আৰু এটাৰ পিছত এটা ষ্টেপ দেখিছেনে? একদম আকৌ এতিয়া এনেকৈ ধুনীয়াকৈ পাতি আছে, অলপো আমনি কৰা নাই। ইয়াৰ পিছতে খুৰ লগাইছে ইয়াৰ চুলিখিনিত, একেবাৰে মুণ্ডন কৰি দিছে। যিহেতু জন্মত চুলি থ'ব নাপায় বুলি কয়, সেয়া একেবাৰে মুণ্ডন কৰি দিছে। এয়া দেখিলেনে? হৈ গ'ল। আৰু আপোনালোকৰ মাজৰ যদি কোনোবাই এনেদৰে চুলি ৰাখি পিনে নিয়ম কৰি কাটে, তো তেওঁলোকে এবাৰ কমেণ্ট কৰি লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু আজি আমি যিখিনি চুলি কটাৰ নিয়ম কৰিলোঁ বা যিখিনি দেখুৱালোঁ ভিডিঅ'ৰ যোগেদি, আপোনালোকে আশা কৰোঁ চাই ভাল পালে। আৰু অনাগত দিনবোৰত যাতে ল'ৰাটো ভালে কুশলে থাকে, তাৰ বাবে আশীৰ্বাদ কৰিব আপোনালোকে, এয়াই আৰু বিচাৰোঁ। আমি আহি পালোহি। এইয়া গ'লোঁ, গা চা ধুৱালোঁ। এয়া চুলি কাটি থিয় হৈছোঁ বেটা, থিয় হ। চাওঁ গৈ এইফালে, চাওঁ, একো নহয়, চাওঁ গৈ এইফালে। পাছ পাইছে। আৰু এয়া হৈছে আজি তাৰ নিউ লুক, দেখিছেনে? একেবাৰে চুলিখিনি খুৱাই দিলে। আৰু যিহেতু গা চা ধুৱাই তাক নতুন কাপোৰ এযোৰ পিন্ধাব লাগে, সেয়া পিন্ধালোঁ। আৰু ৰাতিলৈ চাওঁ।
এয়া ৰাতি সাঁজ যিহেতু আমাৰ আঁতৰিনী বন্ধু বন্ধুনী বহুত দিন অহা নাছিলে আজি চুলি কটা বুলি আহিলে আৰু বৌহেঁতি পৰিয়ালটোৱে আমি গোটেইকেইটা পৰিয়াল মিলি ভাত এসাঁজ খাওঁ বুলি ক'লোঁ সেয়া আহিলে আৰু এতিয়া বেটা লগৰকেইটাই খাই লৈছে আৰু লগৰ নহয় সকলো ডাঙৰে তো যিমানখিনি পাৰোঁ ভিডিঅ'ৰ যোগেদি আপোনালোকক আগত দেখাবলৈ চেষ্টা কৰিলোঁ তাতে ভুল ক্ৰুটি ৰৈ যাব পাৰে আপোনালোকে নিজৰ বুলি ভাবি যেন ক্ষমা কৰি দিয়ে আৰু কেইখনমান ফটো মাৰিছিলোঁ সেয়া আপোনালোকৰ মাজত আগবঢ়াওঁ বুলি ভাবিলোঁ এয়া তাত মৰা কেইখনমান ধুনীয়া ধুনীয়া ফটো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে যদি ভাল লাগিল আৰু আগলৈ যদি মোৰ ভিডিঅ'বিলাক চাবলৈ বিচাৰে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদি ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব আৰু ধুনীয়া ধুনীয়া কমেণ্ট আগবঢ়াব আৰু এইকেইদিন ভিডিঅ' দিয়া অলপ লাহে লাহে হৈছে যিহেতু ঘৰতো কাম চলি আছে বহুতখিনি ব্যস্ততা হৈ থাকিব লাগে দুটা ল'ৰা চম্ভালা ঘৰৰ কাম মানে ভিডিঅ' বনোৱাটো অকণমান সহজ কথা নহয় এগৰাকী মাতৃৰ বাবে তো যিখিনি পাৰোঁ যিমানখিনি কষ্ট কৰিব লাগে সেইখিনি কৰোঁ আৰু ভালদৰে ভিডিঅ'বিলাক এডিট কৰিব বিচাৰোঁ যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা মই সিমানখিনি চেষ্টা কৰিছোঁ তো আপোনালোকেও এনেদৰে মৰম আৰু আশীৰ্বাদ দি যাতে আগবঢ়াই নিয়ে তাৰে কামনা কৰিলোঁ আৰু সকলোৱে সুস্থ থাকক ভগৱানৰ ওচৰত তাৰে প্ৰাৰ্থনা কৰোঁ আৰু নতুন বছৰ আহি আছে যিহেতু বহাগ বিহু তো সকলোৱে যেন বিহুটো যেন ভালে ভালে পাৰ কৰিব পাৰে এয়াই কামনা কৰোঁ তো আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম আজিলৈ আহিছোঁ বাই বাই